উপস্থিত আছোঁ ধুবুৰী মতিচৰ অঞ্চলত। ধুবুৰীৰ বিভিন্ন চহৰ অঞ্চলৰ লগতে ধুবুৰী চহৰৰ বিভিন্ন প্ৰান্তত বৰ্তমানে প্লাবিত হৈ পৰিছে। মই বৰ্তমানে উপস্থিত আছোঁ ধুবুৰী মতিচৰ। মই সমগ্ৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ধুবুৰী মতিচৰ গাঁও পঞ্চায়তৰ দৃশ্যাংশ। এনেদৰে কেইবাখন গাঁও ইতিমধ্যে বানৰ পানীত প্লাবিত হৈছে। যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম, য'তে চাব কেৱল মাত্ৰ পানী আৰু পানী। এনেধৰণে যি এতিয়া কেৱল মাত্ৰ ধুবুৰী চহৰৰ 6খনকৈ যি আমাৰ হাতত যি তথ্য আহি পৰিছে, ইতিমধ্যে 6খনকৈ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰিছে। কিন্তু গাঁও অঞ্চলত এতিয়ালৈকে কোনো ধৰণৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হোৱা নাই। কিন্তু এই মুহূৰ্তত যদি মই দেখাবলৈ চেষ্টা কৰিম যে নিজৰ প্ৰাণ বচাবলৈ আৰু প্ৰাণৰ মমতাত কেনেদৰে ৰাস্তাৰ কাষে কাষে তেওঁলোকে নিজে থকাৰ ব্যৱস্থা কৰিছে। প্ৰতিকূল বতৰ, দিনে নিশাই যি বৰষুণ, তাৰ মাজতে এই সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ হ'ল ধুবুৰী মতিচৰ পঞ্চায়তৰ যি দৃশ্যাংশ। ক'ব লাগিব আজি তিনিদিন ধৰি কোনো ধৰণৰ বান সাহাৰ্য পোৱা নাই। বান সাহাৰ্য পোৱাৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে। কিছু পঞ্চায়তত বান সাহাৰ্য ইতিমধ্যে জিলা প্ৰশাসনে যোগান ধৰিছে যদিও এতিয়ালৈকে বহু পঞ্চায়তত বান সাহাৰ্য গৈ পোৱা নাই। পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এনেদৰে নিজৰ প্ৰাণৰ মমতাত প্ৰাণ বচাবলৈ আহি যে এনেধৰণে চাওক যে প্ৰতিকূল বতৰক নেওচি একমাত্ৰ ভৰসা এয়া চাওক পদপথত এনেকৈ নিজৰ এখন ঘৰ নিৰ্মাণ কৰা হৈছে। ঘৰৰ ওপৰতে বুকু দি পানী, যাৰ ফলত এনেধৰণে দেখা গৈছে যে ধুবুৰীৰ মতিচৰ পঞ্চায়তৰ পদপথত এনেধৰণে তেওঁলোকে ঘৰ নিৰ্মাণ কৰিছে। প্ৰতিকূল বতৰক যিটো বতৰৰ অৱস্থা বেয়া, দিনে নিশাই প্ৰচণ্ড বৰষুণ দেখা গৈছে। তাৰ মাজতে এনেধৰণে কিন্তু পদপথৰ মাজতে তেওঁলোকে সৰু এখন ঘৰ নিৰ্মাণ কৰা হৈছে। এয়া চাওক এনেদৰে তেওঁলোকে দিনে নিশাই এনেকৈ কটাবলগীয়া হৈছে। আৰু যথা সম্ভৱ তেওঁলোকৰ ভাষ্য ল'বলৈ যত্ন কৰিম। আচলতে আপোনালোকে কোনো ধৰণৰ এতিয়ালৈকে কোনো বান সাহাৰ্য পাইছে নে পোৱা নাই? কিবা পাইছে? একো পোৱা নাই। কেইদিনৰ পৰা ইয়াত আছে? 4 দিনৰ পৰা আছে। ঘৰত কিমান পানী হৈছে আপোনালোকৰ? ঘৰত হৈছে পানী হৈছে। কোনো ধৰণৰ সাহাৰ্য পোৱা নাই তেওঁলোকে? কিমানজন পৰিয়াল আছে ইয়াত? আমাৰ 7জন। 7জন পৰিয়াললৈ দিনে নিশাই এই ৰাজপথতে কটাইছে আপোনালোকে? খোৱা পানী নাই, আমাৰ মাঝে বেছি পানী আনি কত অসুবিধা হৈছে আমাৰ। হয়, নিশ্চয়কৈ ক'ব লাগিব বিশুদ্ধ খোৱা পানী পোৱা তেওঁলোকে বঞ্চিত হৈছে। হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ক'ব লাগিব যে কেৱল মাত্ৰ ধুবুৰী চহৰতে আপোনাৰ আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে যদিও কেইবাটাও গাঁও পঞ্চায়তত বান সাহাৰ্য গৈছে যদিও কিন্তু এতিয়ালৈকে মতিচৰ অঞ্চলত কোনো ধৰণৰ বান সাহাৰ্য পোৱা নাই। আপোনালোকে ৰিলিফ পাইছে নে পোৱা নাই? ৰিলিফ পাইছে? ৰিলিফ পোৱা নাই। কিমান দিনৰ পৰা ইয়াত আছে? আমার পানিটা আমরা ভাসিব লাগছে। কয়দিন থেকে আছেন? আজকে 5-6 দিন থেকে কোনো ধৰণৰ ৰিলিফ পান নাই? না কিছু ধৰণৰ কি ক'ব কোনো ধৰণৰ আপোনাৰ কোনো হেল্প কৰা নাই? কোনো হেল্প কৰা নাই। পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। কোনোবাই এয়া চাওক, এয়া হ'ল ধুবুৰীৰ পৰিৱেশ।